আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল হুজুৰাত অৰ্থ বাসগৃহসমূহ, দ্য ইনাৰ এপাৰ্টমেণ্টছ। সূৰাটোৰ 6 নম্বৰ আয়াতৰ পৰা 7 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। হে ইমানদাৰসকল, কোনো অসৎ প্ৰকৃতিৰ মানুহে যদি কিবা সংবাদ তোমালোকৰ ওচৰলৈ লৈ আহে, তেনেহ'লে তাৰ সত্যতাৰ বাজ বিচাৰ কৰিবা, যাতে এনে নহয় যে অজ্ঞাতহাৰে তোমালোকে কোনো জনগোষ্ঠীৰ ক্ষতি সাধিবা আৰু পিছত নিজ কৃতকৰ্মৰ বাবে অনুতপ্ত হ'বা। ভালকৈ জানি থোৱা, তোমালোকৰ মাজত আল্লাহৰ ৰছুল আছে। তেখেতে যদি অধিকাংশ বিষয়ত তোমালোকৰ মতে চলে, তেনেহ'লে তোমালোক নিজেই বিপদগ্ৰস্ত হ'বা। কিন্তু আল্লাহে ঈমান তোমালোকৰ প্ৰিয় কৰি দিছে আৰু তাক তোমালোকৰ মনঃপূত কৰি দিছে। আনহাতে অবিশ্বাস, দুৰাচাৰিতা আৰু অবাধ্যতাক তোমালোকৰ মনত ঘৃণনীয় কৰি দিছে। এনে প্ৰকৃতিৰ মানুহ সৎ পথ অৱলম্বনকাৰী হ'ল। সমাপ্ত।